নমস্কাৰ, মোৰ নাম শ্ৰী ভায়লিনা ডেকা। আমি জ্ঞানসাগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী। এয়া ময়ূৰী কৃষ্ণ ডেকা আৰু এয়া দিব্যী ডেকা, উৰ্মি ডেকা আৰু এয়া হৈছে সংগীতা কাশ্যপ। আমি আজি ক'বলৈ মেইন থিমটো হৈছে জৈৱিক সাৰৰ ওপৰত। জৈৱিক সাৰ বুলি ক'লে আমি পচন সাৰৰ বিষয়ে মেইনলি ক'ব ওলাইছোঁ। এই পচন সাৰটো যিহেতু সকলোৱে জানে আমি পৰিৱেশৰ কাৰণে বহুতেই উপযোগী হয়। এইটো আমি ঘৰুৱা পদ্ধতিতে আমি ধুনীয়াকৈ ইয়াক প্ৰস্তুত কৰিব পাৰোঁ। পচন সাৰটো আমি প্ৰস্তুত কৰিবলৈ হ'লে আমাৰ যিহেতু দৈনন্দিন পেলনীয়া সা সামগ্ৰী বহুতখিনি থাকে, তাৰ লগতে জাবৰ জোঁথৰ, তাৰপাছত গৰু ছাগলীৰ মল মূত্ৰ, সেইবিলাক আমি এটা গাঁত খুন্দি কেনে তাক আমি সেইখিনি তৰপে জমা কৰিলোঁ। তাৰ ওপৰত মাটি দি কেনে বহুত কেইদিনমান তেনেকৈ ৰাখিলে এটা সাৰ প্ৰস্তুত হয়। সেই সাৰটোকে আমি পচন সাৰ বুলি কওঁ। এতিয়া সেই সাৰটো আমি যদি চাওঁ, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল, পৰিৱেশৰ কাৰণে ভাল। যিহেতু আমাৰ পৰিৱেশত সেনেকুৱা লেতেৰা সা সামগ্ৰী থাকিলে আমাৰ পৰিৱেশটো বিনষ্ট হয়, গতিকে পৰিৱেশৰ উপকাৰ কৰিব আৰু স্বাস্থ্যজনিত কাৰণতো ভাল হয়। আৰু লগতে শাক পাচলি, ফল মূল সেইবিলাকত যদি সেই সাৰ আমি ব্যৱহাৰ কৰোঁ, সেইটো আমাৰ কাৰণে বহুতেই ভাল হ'ব। গতিকে এইখিনি হৈছে পচন সাৰৰ ওপৰত যিখিনি উপকাৰিতা।